মোৰ নাম হ'ল হীৰালাল কলিতা আৰু মোৰ ইউনিটটোৰ নাম হ'ল হৰমোহন চিল্ক ফেক্টৰী। আজি প্ৰায় মই এই ব্যৱসায়টোত জড়িত হৈছোঁ 1999 চনৰ পৰা। ইয়াৰ আগত মোৰ দেউতাই অলৰেডি এই ব্যৱসায়ত জড়িত হৈ আছিল। মোৰ ইউনিটত বিশেষকৈ আমাৰ ট্ৰেডিশ্যনেল মেখেলা চাদৰ উৎপাদন হয় আৰু লগতে মই প্ৰডাক্ট ডাইভাৰফিকেশ্যনটো আহিছোঁ। 2004 চনৰ পৰা মই প্ৰডাক্ট ডাইভাৰফিকেশ্যনত আহিছোঁ। যেনে বিদেশত ষ্টল চলে, হেড চলে, মুগা টাই চলে। মুগা বিশেষকৈ যেতিয়া UV প্ৰটেকশ্যন বুলি আল্ট্ৰাভাইলেট এক্সামিন ৰিচাৰ্জত ওলাই গ'ল, তেতিয়া মই জাপানৰ লগত যোগাযোগ কৰি জাপানত মুগাৰ ছাতি পঠাওঁ, মুগা ব্লেজাৰ পঠাওঁ। সেইবিলাক কৰি মই যথেষ্ট আনন্দিত হৈছোঁ এই ব্যৱসায়ত জড়িত হৈ। মোৰ এই ব্যৱসায়টো অকল মই নিজে মুনাফা অৰ্জন কৰাৰ কাৰণে ব্যৱসায় আৰম্ভ কৰা নাই। অসমৰ যিহেতুকে কলা সংস্কৃতিৰ লগত এই শিল্পটো জড়িত, ইয়াতে মই আত্মসংস্থাপনৰ ব্যৱস্থা এটা আছে। অসমৰ বিভিন্ন জাগাৰ দুখীয়া শিপিনীয়ে ইয়াত কাম কৰি নিজৰ স্বাৱলম্বী হোৱাৰ উপৰিও মই নিজেও আনন্দিত হৈছোঁ তেওঁলোকৰ লগত সময় কটাই, আৰু অসমৰ বিভিন্ন মানুহক মই পোছাক পিন্ধাই নিজে আনন্দিত হৈছোঁ বিশুদ্ধ ৰেচমৰ কাম কৰি। দ্বিতীয়তে এই ব্যৱসায়টো প্ৰসাৰ লাভ কৰিছোঁ। অলৰেডি মই অসমৰ বাহিৰত ভাৰতবৰ্ষ আৰু ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে বিভিন্ন বিদেশৰ লগত মই যোগাযোগ কৰি সেই বিদেশৰ বস্ত্ৰ তৈয়াৰ কৰি বিক্ৰী কৰি বেছি আনন্দিত পাইছোঁ। বিশেষকৈ মই অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্য, তাৰপিছত ভাৰতৰ বাহিৰৰ বিশেষকৈ দুখন দেশৰ মানুহ মোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, আমেৰিকা আৰু জাপান। ইয়াৰ উপৰিও পৃথিৱীৰ বিভিন্ন দেশৰ মানুহে মোৰ ইউনিট পৰিদৰ্শন কৰি মোৰ শ্ব'ৰুমৰ পৰা, সামান্য যিটো শ্ব'ৰুম, সেই শ্ব'ৰুমৰ পৰা বিভিন্ন দেশৰ মানুহে মোৰ প্ৰডাক্ট তেওঁলোকৰ মন পচন্দ হোৱাৰ পিছত কিনি লৈ যাই আছে। বিশেষকৈ ছুইজাৰলেণ্ড, ইউৰোপীয়ান কাণ্ট্ৰিৰ বিভিন্ন দেশ, পাকিস্তানো আছে, জাপান, কেলিফৰ্ণিয়া, USA, কানাডা, নিউজিলেণ্ড, ছোভিয়েট ৰাছিয়া, বিভিন্ন দেশৰ মানুহ মই পাইছোঁ ইয়াত। ব্যৱসায়টো কৰাৰ কাৰণে মই পৃথিৱীৰ বিভিন্ন দেশ পৰিভ্ৰমণ কৰাৰো এটা সুবিধা পাইছোঁ। এই সুবিধাটো ভাৰত চৰকাৰৰ উইভাৰ ছাৰ্ভিচ চেণ্টাৰ আৰু হেণ্ডলুম প্ৰমোশ্যন কাউন্সিলে সুবিধা কৰি দিছে। বিভিন্ন দেশত আমাৰ যেতিয়া হেণ্ডলুমৰ এক্সিবিশ্যন হয়, সেই এক্সিবিশ্যনত অসমৰ হৈ প্ৰতিনিধিত্ব বহুকেইবাৰ কৰিছোঁ। মই ইংলেণ্ডত গৈছোঁ, জাপান গৈছোঁ, চাউথ আফ্ৰিকাতো মই মোৰ নিজৰ বস্ত্ৰ পৰিদৰ্শন কৰি যথেষ্ট সমাদৰ লাভ কৰিছোঁ। এই ব্যৱসায়টো অলৰেডি আমাৰ 4th জেনেৰেশ্যন চলি আছে। আমাৰ আজো ককা দেউতাৰ পৰা দেউতাৰ পিছত মই এই ব্যৱসায়টো মূৰ পাতি ল'লোঁ। আমি সৰুৰ কালৰ পৰা যেতিয়া তাঁতৰ শব্দ শুনো, এই ব্যৱসায়টোৰ প্ৰতি আমাৰ আকৰ্ষণ হয়। আৰু দেউতাহঁতে ঘৰুৱা উৎপাদন কৰি, ঘৰুৱা বস্ত্ৰই অকল উৎপাদন কৰি আছে। কিন্তু আমি সংগ্ৰাম কৰি যেতিয়া বিদেশত সমাদৰ লাভ কৰিছোঁ, তেতিয়া আমি ঘৰুৱা বস্ত্ৰ উৎপাদন কৰাৰ উপৰিও আমি বিভিন্ন দেশৰ বস্ত্ৰ উৎপাদন কৰাত লাগিলোঁ। আৰু এই ব্যৱসায়টোত বিদেশৰ বস্তু প্ৰডাকশ্যন কৰিও আমি যথেষ্ট সমাদৰ লাভ কৰিছোঁ আৰু মনত আনন্দ পাইছোঁ। আৰু এই ব্যৱসায়টো কৰি থাকোঁতে এতিয়াও আমি সংগ্ৰাম কৰি থাকিবই লগা হৈছে, যিহেতুকে এই ব্যৱসায়টো আমাৰ বহিৰাজ্যৰ কিছুমান অনুষ্ঠানে এতিয়াও মুখত আঘাত সানি আছে। যন্ত্ৰচালিত শালত উৎপাদিত বা সমসংখ্যক ডিজাইন অসমৰ চুৰ কৰি আমাৰ বাহিৰৰ পৰা আহি থকা বস্ত্ৰ তৈয়াৰ কৰি বজাৰত মেলি দিছে। আমাৰ লগত এতিয়াও সংগ্ৰাম কৰি থাকিব লগা হৈছে এই ব্যৱসায়টো। যেতিয়া দেউতা 1999 চনত ঢুকাল, তেতিয়া মই এই ব্যৱসায়টোত প্ৰৱেশ কৰিলোঁ। আৰু মই প্ৰৱেশ কৰিয়ে অসমৰ থলুৱা সাজপাৰ উৎপাদন কৰি কিছু বছৰ যোৱাৰ পিছতে মই নিজে চিন্তা শক্তি, বিভিন্ন কষ্টৰ ফলত বা বিভিন্ন কোৰ্চ কৰি প্ৰশিক্ষণ লৈ বিদেশৰ বস্তু কেনেকৈ বনাব লাগে সেইবিলাকৰ ওপৰত ট্ৰেইনিং লৈ নিজে বাহিৰৰ প্ৰডাক্ট ডাইভাৰফিকেশ্যনত সোমাই গ'লোঁ। যিহেতুকে আমি অসমৰ বস্ত্ৰ তৈয়াৰ কৰি থাকিলেও মোৰ লগতে অসমৰ অৰ্থনীতি সবল নহয়। আমি বিদেশৰ বস্তু পঠাব পাৰিলে, ৰপ্তানি কৰিব পাৰিলে মোৰ লগতে অসমৰো অৰ্থনীতি সবল হ'ব। সেই মনোভাৱটো মোৰ মনত জাগে আৰু জাগাৰ পিছত মই এইবিলাক বস্তু তৈয়াৰ কৰাত আগ্ৰহী হ'লোঁ। যিহেতুকে মই বিদেশত বস্তু বনোৱালোঁ, তেতিয়া মই বিদেশৰ বস্তু পঠোৱাৰ কাৰণে মই এক্সপৰ্টৰ এটা কোৰ্চ কৰিলোঁ। এনেইতো আকৌ বিদেশত বস্তু পঠোৱা এক্সপৰ্ট লাইচেঞ্চ এখন লাগে। এক্সপৰ্টৰ কোৰ্চ কৰোঁতে মই কেনেকুৱা দেশৰ, কেনেকুৱা মেজাৰমেণ্টৰ, কেনে কোৱালিটি লাগে সেইটো জানিব লাগিল। প্লাছ মই গুৱাহাটীত থকা IIE ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনাৰশ্বিপত মই চিল্ক ইণ্ডাষ্ট্ৰীৰ এণ্টাৰপ্ৰিনাৰশ্বিপ কোৰ্চ কৰিছিলোঁ।
শুৱালকুছিতে আকৌ শুৱালকুছি ইনষ্টিটিউট অফ ফেশ্বন টেকন'লজিৰ প্ৰথম বেষ্টতে মই ট্ৰেইনিং লৈ তাৰ পৰা যথেষ্ট উপকৃত হৈছোঁ। তাৰপিছত মোক অসম চৰকাৰে কেলকাতাস্থিত নেশ্যনেল ইনষ্টিটিউট অফ ফেশ্বন টেকন'লজিত কোৱালিটি কণ্ট্ৰল কোৰ্চ কৰাই আনিছে। সেই কোৰ্চ কৰি মই কোৱালিটি কেনে হ'ব লাগে আমাৰ প্ৰডাক্টৰ সেই বিষয়ে বুজ লৈ তাৰপিছত মই পৰীক্ষামূলকভাৱে ঘৰত মোৰ ইউনিটত কাম আৰম্ভ কৰি আজি পৰ্যন্ত মই কাম গোটেই সম্পূৰ্ণ 100% শুদ্ধ বুলি ক'ব নোৱাৰোঁ। যি ভগৱানে মিলাইছে মোৰ হাত দুখানে যি কৰ্ম কৰিছে সেই দি মই শুদ্ধ বুলি বজাৰত মেলি দিব পৰা সক্ষম হৈছোঁ। এই ব্যৱসায়টো মই মোৰ ব্যক্তিগত মুনাফা লাভৰ স্বাৰ্থত আবদ্ধ নাথাকি বৃহত্তৰ শুৱালকুছিৰ লগতে অসমবাসীৰ সকলো মানুহকে এটা জাগৰণ অনাৰ কাৰণে শুদ্ধ ৰেচম কাপোৰ পিন্ধাৰ কাৰণে অসাধু ব্যৱসায় বন্ধ কৰাৰ কাৰণে আমি এটা জাগৰণ সৃষ্টি কৰিছোঁ। যেনে শুৱালকুছিত টেষ্টিং লেবৰ ব্যৱস্থা আছে, যাৰ জৰিয়তে বিশুদ্ধ ৰেচম কাপোৰ চিনাক্ত কৰিব পাৰি। এই পৰীক্ষাগাৰটো হ'ব লগা হ'ল কেনেকৈ, যিহেতুকে অসাধু ব্যৱসায়ীবিলাকে চিন্থেটিকৰ লগত চিল্ক মিক্স কৰি শুৱালকুছিৰ চানেকি চুৰ কৰি উত্তৰ প্ৰদেশৰ মুবাৰকপুৰ আৰু ইছলামপুৰত কাপোৰ প্ৰস্তুত কৰি আনি অসমৰ বজাৰত মেলি দিছিল। তাৰ ফলস্বৰূপে আমি কেইজনমান যুৱকে নিজস্ব মুনাফা লাভটো বাদ দি আমি সামগ্ৰিক মুনাফা লাভৰ কাৰণে আমি চেণ্ট্ৰেল চিল্ক বোৰ্ডৰ চিল্ক মাৰ্ক অৰ্গেনাইজেশ্যনৰ ওচৰত এপ্লিকেশ্যন কৰি আমি 2016 চনত শুৱালকুছিত ৰেচম পৰীক্ষাগাৰ প্ৰতিষ্ঠা কৰিলোঁ। তাৰপিছত এতিয়া অসমৰ বিভিন্ন জেগাত ৰেচম পৰীক্ষাগাৰ পাতাৰ কাৰণে চেণ্ট্ৰেল চিল্ক বোৰ্ড চিল্ক মাৰ্কে অনুমোদন জনাইছে, যাতে অসমত বিশুদ্ধ ৰেচম কাপোৰ প্ৰস্তুত কৰিব পাৰে। ইয়াৰ ফলস্বৰূপত কি হ'ব, অসমৰ শিপিনী লাভান্বিত হ'ব আৰু বহিৰাজ্যৰ অসাধু ব্যৱসায়ীবিলাক লোপ পাব। এই পৰীক্ষাগাৰৰ সুবিধা অসমবাসী নহয়, ভাৰতবাসী নহয়, গোটেই পৃথিৱীবাসী উপকৃত হ'ব পাৰে। যিহেতু শুৱালকুছিত কাপোৰ কিনিব আনিলে কোনোবাই যদি বেয়া বস্ত্ৰ গোপনীয়তাভাৱেও বিক্ৰী কৰে, সকলো ৰাইজে এই লেবৰ সুবিধা গ্ৰহণ কৰিব পাৰে। আপোনালোকৰ মনত সন্দেহ হ'লে এই পৰীক্ষাগাৰত কাপোৰ পৰীক্ষা কৰি বিশুদ্ধতাৰ পৰিচয় পত্ৰ লাভ কৰিব পাৰে। অসমত আমি কৰিবলগীয়া কাম বহুত আছে। আমি এজন উদ্যোগী হিচাপে প্ৰকৃততে কেঁচা মালৰ অভাৱ পাওঁ। যদি মুগাৰ প্ৰডাকশ্যনটোৱে বঢ়াব পাৰে, মুগাৰ প্ৰডাকশ্যন বঢ়ালে আমি অসমৰ লগতে পৃথিৱীৰ বিভিন্ন জেগাত মুগা ৰপ্তানি কৰিব পাৰোঁ। দ্বিতীয়তে আমাৰ শিপিনীবিলাকক উন্নত প্ৰশিক্ষণৰ ব্যৱস্থাৰ দৰকাৰ আছে, উন্নত আমাক প্ৰশিক্ষণৰ দৰকাৰ। তৃতীয়তে আমাক ভাল এখন মুক্ত বজাৰৰ দৰকাৰ। এই বজাৰখনৰ কাৰণে আমি বায়াৰ চেলাৰ মিট যদি অতি কমেও বছৰত 2খন পাওঁ অসমত, সেই বায়াৰ চেলাৰ মিটত আমি যথেষ্ট জ্ঞান লাভ কৰি আমি তাৰ উন্নত বস্ত্ৰ প্ৰদৰ্শন আৰু প্ৰস্তুত কৰাৰ কাৰণে আমি আগ্ৰহী আছোঁ। মই এজন উদ্যোগী হিচাপে আমাৰ এই শিল্পটোত লাগতিয়াল যন্ত্ৰপাতি, সেই যন্ত্ৰপাতি বুলি কওঁতে মই কিন্তু পাৱাৰলুমৰ কথা কোৱা নাই। থলুৱা আমাৰ হেণ্ডলুমত যিবিলাক যন্ত্ৰপাতি লাগে সেই যন্ত্ৰপাতিবিলাক আমি বহিৰাজ্যৰ পৰা আনিব লাগে। কিন্তু সেই যন্ত্ৰপাতিবিলাক যদি আমাৰ ইয়াতে প্ৰস্তুত কৰিব পাৰে, 2 নম্বৰতে আমাৰ স্কুল কলেজ বিশ্ববিদ্যালয়ত যদি আমাৰ ৰেচম শিল্পৰ প্ৰশিক্ষণ বা ৰেচম শিল্পৰ ওপৰত বিষয়ৰ পাঠ্যক্ৰম খোলাৰ ব্যৱস্থা কৰে, তেতিয়া আমাৰ উদ্যোগী হিচাপে নহয়, আমাৰ নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰতো মই আশাবাদী। যিটো থলুৱা ৰং কৰা প্ৰাকৃতিক ৰঙৰ উপাদানসমূহ এতিয়াও কিছু কিছু ক্ষেত্ৰত আমি অলপ ধ্বংসৰ দিশে যোৱা বুলি ভাবোঁ, কিন্তু সেইবিলাক যদি সংৰক্ষণ কৰে ডিপাৰ্টমেণ্টবিলাকে, ফৰেষ্ট ডিপাৰ্টমেণ্টকে আদি কৰি অসম চৰকাৰক অনুৰোধ কৰোঁ যাতে আমাৰ থলুৱাভাৱে প্ৰস্তুত কৰাৰ কাৰণে যিবিলাক উদ্ভিদ আছে সেইবিলাক সংৰক্ষণ কৰাৰ কাৰণে বা একগোট হৈ এখন নাৰ্চাৰীতে পোৱাৰ ব্যৱস্থা কম মূল্যত পালে আমি কাষ্টমাৰকো উপযুক্ত প্ৰাকৃতিক ৰঙৰ কাপোৰ পিন্ধাৱাত সহজলভ্য হ'ব বুলি ভাবোঁ। শুৱালকুছিলৈ আহি আপোনালোকে বিশুদ্ধ ৰেচমৰ বস্ত্ৰ কিনাৰ উপৰিও সেই বস্ত্ৰ যদি আপোনালোকৰ অলপ হ'লেও সন্দেহ ভাৱ উপজে, তেতিয়াহ'লে আপোনালোকে আমাৰ স্থানীয়ভাৱে ইয়াত থকা ৰেচম পৰীক্ষাগাৰত কাপোৰ পৰীক্ষা কৰি মনত সন্তোষ ভাৱ লৈ ঘূৰি যাব পাৰে। অসমৰ বিভিন্ন স্কুল, ইনষ্টিটিউট, বিশ্ববিদ্যালয়, কলেজ আদিৰ শিক্ষাগুৰুসকলক মই ছাত্ৰ ছাত্ৰীসকলক শুৱালকুছিলৈ আনি এই শিল্পটোৰ ওপৰত অলপ হ'লেও জ্ঞান বৃদ্ধি কৰাৰ বাবে অনুৰোধ জনাওঁ এজন শুৱালকুছিৰ বাসিন্দা হিচাপে।